প্ৰথমে সকলোকে নমস্কাৰ জনাই লৈ আহিছোঁ কেইটামান মাছৰ ৰেচিপি। একেলগতে 3টা মাছৰ ৰেচিপি লৈ আহিছোঁ। এইখিনি থলুৱা মাছ। এইফালে শুকলতি কালি ভণ্টি ঘৰলৈ যাওঁতে লৈ আহিছিলোঁ। লগতে এইখিনি থলুৱা মাছ নিমখ আৰু হালধি দি খুব সুন্দৰকৈ এনেধৰণে চাফা কৰিছোঁ। এয়া ব্ৰাহ্মী মাছ। কোনে কোনে চিনি পাইছে জনাব। আমাৰ মানে জামুগুৰি তিনিআলি জেগা টুকুৰা খুব ভোগালী জেগা। এই মাছটো কোনে কোনে চিনি পাইছে জনাব। আমাৰ এইফালে শিঙৰা কয়, কোনোবাই টেঙেৰি মাছ কয়। যি কি নহওক আটাইখিনি বনাই গৈ আছোঁ। আপোনালোকে চাই থাকক। যদি আজি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আহক তেনেহ'লে মই আৰম্ভ কৰি দিছোঁ। আটাইখিনি মাছ ভাগ কৰিলোঁ। এইফালে গৰৈ মাছ, আনফালে শিঙৰা মাছ, পুঠি আৰু কাৰৈ চব ভাগে ভাগ কৰি লৈছোঁ। এতিয়া মই বাচিম। নিমখ আৰু হালধি সানি ল'লে মানে মাছকেইটা ভালকৈ চফাও হয়, লগতে মাখি নাহে। মোৰ হাতত এই তিতা পাতখিনিক কি নামেৰে জনা যায় বাৰু? বনোৱা আগমুহূৰ্তত এয়া কাৰৈ মাছ, এইফালে গৰৈ মাছ, এইফালে পিঁয়াজ, কেৰাহী, এইফালে তেল গৰম হৈ গ'ল। পিঁয়াজৰ পানীটো টুকিবৰ বাবে সেইখন ব্যৱহাৰ কৰিছোঁ। দি দে এমুঠিকে দে। তিতা পাত তিতা। এয়া শুকলতি দেই, মিহি মিহিকৈ কাটি লৈছোঁ। শুকলতি মাছৰ সৈতে বনাম আজি। প্ৰথমে এতিয়া মাছখিনি ভাজি ল'ম, যিহেতু তিতা পাতখিনি ভাজি হৈয়ে গ'ল। শাওণ মাহটো বহুতে মাছ মাংস নাখায় বাৰু, নিৰামিষ খায়। কিন্তু আমি ভাদ মাহতহে নাখাওঁ। যিহেতু ভাদ মাহত বিভিন্ন ধৰণৰ তিথি আছে, নামঘৰত নামো ল'ব, সেয়েহে ভাদ মাহত নাখাওঁ আমি, কিন্তু শাওণ মাহত খাওঁ। যিকণ তেল বাচিলে তাতে অকণমান পাঁচফোৰণ দি দিলোঁ। শাকখিনি এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম নিমখ অকণমান দি। বাকীখিনি চাই থাকক। আপোনালোকে এনেধৰণে শুকলতি ভাজি খায়নে বাৰু? শুকলতি মই আগতে পাতত দিও খাইছোঁ বা বইল কৰিও খাইছোঁ। আজি কিন্তু মাছৰ সৈতে বনাই খাইছোঁ। শুকলতি অকণমান তিটিকি ভাৱ এটা আছে বাৰু, কিন্তু এনেধৰণে যদি ভাজি লয় সেই তিতা ভাৱটো নাথাকে। লগতে এতিয়া পানী অকণমান যোগ কৰি দিছোঁ। মানে থুপথুপীয়াকৈ বনাম, যিহেতু গৰৈ মাছখিনি ফ্ৰাই কৰি থলোঁৱে আগতীয়াকৈ।